নমস্কাৰ, ৰাজনীতিৰ নৱযোদ্ধা এই বিশেষ অনুষ্ঠানলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই শান্তনু মহন্ত। সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আছে, গতিকে আজি আমি ৰাজনীতিৰ কথা পাতিম। এই অনুষ্ঠানত ৰাজনীতিৰ কথাই হ'ব। মূলতঃ ২৬ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কেইবাখনো নতুন মুখৰ সন্ধান কৰিছে। নৱযোদ্ধা বুলি কোৱা হৈছে, যুৱযোদ্ধা বুলি কোৱা হৈছে। আমি যদি বিজেপিৰ কথা কওঁ, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দলৰ সভাপতি দিলীপ শইকীয়াইও কৈছে যে এইবাৰ আমি নিৰ্বাচনত বহু নতুন প্ৰাৰ্থীক সুযোগ দিম, পুৰুষ প্ৰাৰ্থীক সুযোগ দিম, মহিলা প্ৰাৰ্থীক সুযোগ দিম। তাৰ পাছত কেইবাখনো নতুন মুখ চৰ্চিত হৈ আছে সমষ্টিয়ে সমষ্টিয়ে। একেদৰে কংগ্ৰেছেও একেটা কথাই কৈ আহিছে। গতিকে তেনেকুৱা ধৰণৰ সম্ভাৱ্য চৰ্চিত প্ৰাৰ্থী আজি আমি আপোনালোকৰ সৈতে চিনাকি কৰাই দিম। তেওঁলোকে কিয় সমষ্টিয়ে সমষ্টিয়ে কুচকাৱাজ চলাইছে, ইংগিত লাভ কৰিছে নেকি, কিমান যোগ্য সমষ্টিবাসীক প্ৰতিনিধিত্ব কৰাৰ বাবে আজি আগতীয়াকৈ কিছু উমান দিবলৈ চেষ্টা কৰিম আৰু শেহতীয়া ৰাজনীতিৰ ওপৰত তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। আজি তেনেকুৱা এগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত আছে, আমি আপোনালোকৰ সৈতে চিনাকি কৰাই দিম। ৰাজনীতিলৈ অহাৰ পূৰ্বে আমি তেখেতসকলক এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ বুলি জানিছিলোঁ। আপোনালোকে টক শ্ব'তো আমাৰ বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ মজিয়াত আলোচনা চক্ৰত তেখেতক দেখিবলৈ পাইছিল এগৰাকী নিৰপেক্ষ অৰ্থনীতিবিদ হিচাপে, স্তম্ভ লেখক হিচাপে। কিন্তু তাৰ পাছত তেখেতে ৰাজনীতিত যোগদান কৰিলে আৰু যোগদান কৰাৰ কিছু বছৰ পাছতেই এতিয়া তেখেতে এটা সমষ্টিৰ পৰা, ৰাজ্যখনৰ এটা বিশেষ সমষ্টিৰ পৰা টিকট বিচৰা বুলি চৰ্চিত হৈ আহিছে। সমষ্টিয়ে সমষ্টিয়ে আমি তেখেতৰ কিছু কুচকাৱাজো দেখিবলৈ পাইছোঁ, ৰাজনৈতিক কুচকাৱাজ, নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ। স্বাগতম জনাব বিচাৰিছোঁ আজি আমাৰ এই অনুষ্ঠানৰ অতিথি ডক্টৰ দেৱজিৎ মহন্তক। নমস্কাৰ। পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ, মই প্ৰথমতেই কৈছোঁ যে আপুনি বেকগ্ৰাউণ্ড আছিলে আপোনাৰ ইকনমিক্স, অৰ্থনীতিৰ পৰা আহিছে, ছাত্ৰ হৈ ৰাজনীতিত আহিছে। কেতিয়া আহিল, কি আহিল আমি পাছত জানিম। কিন্তু প্ৰথমতে যিটো দেখি আছোঁ, আমি দেখিছোঁ আপুনি এটা অসমৰ বিশেষ সমষ্টি বাছি লৈছে। সমষ্টিটো মই নাম উল্লেখ কৰিব বিচাৰিছোঁ, টিহুত আপোনাক দেখিবলৈ পোৱা গৈছে। নতুন নাম টিহু। ধৰ্মপুৰ সমষ্টি আছিল, ধৰ্মপুৰ সমষ্টি এতিয়া এটা অংশ লগ হৈছে আৰু গতিকে আমি টিহু সমষ্টি বুলি জানো। এই টিহু সমষ্টিত আপুনি বিভিন্ন ধৰণৰ সভা সমিতি আয়োজন কৰিছে, সভাত ঘূৰিছে, বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে আপুনি কথা বতৰা পাতিছে আৰু তাৰ পৰা স্থানীয়ভাৱেও আমি খবৰ পাইছোঁ যে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি তাত বিভিন্ন লোকৰ সৈতে আলোচনাত মিলিত হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, সেই সমষ্টিটোত বৰ্তমানৰ মন্ত্ৰী, জনপ্ৰতিনিধি হিচাপে আছে চন্দ্ৰমোহন পাটোৱাৰী, এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ, আজিৰ তাৰিখত ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী। তৎসত্বেও আপুনি চন্দ্ৰমোহন পাটোৱাৰী টিকট নাপায় বুলি আপুনি নিশ্চিত হৈছে নেকি যে আপুনি টিহু সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে? প্ৰথম কথা, টিহু সমষ্টিৰ কোনে খেলিব সেইটো নিৰ্ধাৰণ কৰিব দলীয় কৰ্তৃত্বই, দলীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই বিভিন্ন নীতি নিয়মৰ মাজেৰে নিৰ্ধাৰিত হয়। দ্বিতীয় কথা, টিহু এটা সমষ্টি, মই ভাবোঁ কোনে টিকেট পাব সেইটো হয়তো পিছৰ পৰ্যায়ত আহিব বা কোনে খেলিব। কিন্তু টিহু এটা সমষ্টি, নলবাৰীৰ 3টা সমষ্টি আছে, বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু। নতুনকৈ নামাংকিত হৈছে টিহু পূৰ্বৰ ধৰ্মপুৰ। পূৰ্বৰ ধৰ্মপুৰত 2টা মণ্ডল আছিল, এতিয়া নতুন টিহুত 4টা মণ্ডল, 2টা মণ্ডল নতুনকৈ সন্নিৱিষ্ট হৈছে। টিহু নলবাৰীৰ এটা সমষ্টি য'ত আটাইতকৈ বেছি চৰকাৰী ভূমি আছে, গতিকে ডেফিনেটলি আজিৰ তাৰিখত ইণ্ডাষ্ট্ৰীৰ কাৰণে সিমান সমস্যা নহয়, যিটো ভূমিৰ কাৰণে সমস্যা হয়, চৰকাৰী ভূমি। আটাইতকৈ বেছি চৰকাৰী ভূমি আছে টিহু। দ্বিতীয়তে, টিহু 126টা সমষ্টিৰ ভিতৰত এটা সমষ্টি য'ত 2টাকৈ ৰেল ষ্টেচন আছে, কৈঠালকুছি আৰু টিহু। গতিকে আজিৰ তাৰিখত সেইটো সম্ভাৱনাক উদ্ভাৱনলৈকে উত্তৰণ হোৱা নাই যে ৰেল ষ্টেচনৰ জৰিয়তে কি ত্বৰান্বিত হ'ব পাৰে অৰ্থনীতিৰ। কিন্তু কালিলৈকে ওৱান অফ দ্য মেজৰ ডেভেলপমেণ্টৰ কেন্দ্ৰবিন্দু হ'ব এই ৰেল ষ্টেচন। তৃতীয়তে, টিহু এটা সমষ্টি য'ত আপুনি যিটো চহৰকেন্দ্ৰিক যিটো সমষ্টি হয়, যেনেকৈ নলবাৰীত বিভিন্ন ঠাইৰ সদৰলৈকে মানুহ আহে, কিন্তু টিহু এটা সমষ্টি য'ত তাৰ স্থানীয় মানুহৰ দ্বাৰা বিভিন্ন কৃষ্টি সংস্কৃতিৰ এক শিক্ষাৰ নৱদ্বীপ বুলি কয়। অসমৰ শিক্ষিতৰ হাৰ, সৰ্বভাৰতীয় শিক্ষিতৰ হাৰ 75%, অসমৰ 85%, নলবাৰীৰ 93%, কিন্তু টিহুৰ শিক্ষিতৰ হাৰ 95%। গতিকে ইয়ে প্ৰমাণ কৰে টিহু সাংস্কৃতিকভাৱে চহকী, ব্যৱসায়িকভাৱে চহকী আৰু অনাগত সময়ত টিহু অসমৰ 126টাৰ ভিতৰত এটা সমষ্টি হ'ব, যিয়ে অসমৰ সমষ্টিসমূহৰ ক্ষেত্ৰত জাকত জিলিকা হৈ থাকিব পাৰে। গতিকে সম্ভাৱনা টিহুত আছে, সেইবাবে আপুনি টিহু বাছি লৈছে।
সম্ভাৱনা য'ত দেখা পাইছে তাত আপুনি টিহু সমষ্টি হিচাপে বাছি লৈছে, য'ত সম্ভাৱনা নাই তাত আপুনি নাযায়। নহয়, সেইটো নহয়, মই নিজেও নলবাৰীৰ এজন, কিন্তু মই যিমানটো জানো আপুনি টিহুত আপোনাৰ জন্মস্থান নহয়, ধৰ্মপুৰৰ আপুনি জন্মসূত্ৰে ধৰ্মপুৰ সমষ্টিৰ আপুনি নাগৰিক নহয়। ভাৰতীয় জনতা পাৰ্টীৰ এইটো নীতি আদৰ্শত নচলে। আপুনি যদি চাই বৰ্তমান টিহুৰ আজিৰ তাৰিখত টিহুৰ যিজন বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়া, তেখেতো যদি চাই তেখেতো টিহু সমষ্টিৰ নহয়। ঠিক তেনেদৰে আমি বিভিন্ন ক্ষেত্ৰত যদি চাই এনেকুৱা আছে যে বিভিন্ন তেওঁলোক সমষ্টি তাৰে সমষ্টিৰ হ'ব লাগিব বুলি ভাৰতীয় জনতা পাৰ্টীত সেইটো নীতি নিয়ম নাই। যেনেকৈ কিন্তু ৰাইজত থাকে নেকি যে স্থানীয় লোক এজন আমাৰ জনপ্ৰতিনিধি হয়, স্থানীয় হ'লেতো আপোনাক সকলো স্থানীয় বুলি কিমান দূৰ গ্ৰহণ কৰিব? চাওক, জিলা মই নলবাৰী জিলাৰে হয়। ভোটাৰৰ কথা যিটো কৈছে, আমি যদি চাওঁ আমাৰ যিটো দলৰ মই আছোঁ, নীতি আদৰ্শত আগবাঢ়ি মই নিজেই জইন কৰিছোঁ, সেই দলৰ যিগৰাকী সভাপতি তেখেতৰ জন্মস্থান ক'ত? ঠিক তেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে ক'ৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে আৰু তেখেতৰ জন্মস্থান ক'ত? ঠিক তেনেকৈ বিভিন্ন আছে। আনকি নলবাৰীৰে এটা সমষ্টি এজন বিধায়ক, বৰ্তমান বৰক্ষেত্ৰীৰ বিধায়ক, তেখেত ভোটাৰ হিচাপে যদি আপুনি চাই টিহু সমষ্টিৰ, কিন্তু বিধায়ক ক'ৰ? বৰক্ষেত্ৰীৰ। গতিকে তেনেকুৱা মই নাভাবোঁ। তাৰ ওপৰত টিকেট কেন্দ্ৰিক কথাটো মই এইটো নকওঁ। দলে মোক যেতিয়াই যি দায়িত্ব দিয়ে, যি দায়িত্ব দিছে আজিলৈকে সমৰ্পিত মৌনভাৱেৰে মই কাম কৰি গৈছোঁ। কালিলৈকে যদি দলে ভাবে তেনেকুৱা দায়িত্ব মোক দিয়ে, মই নিশ্চয় সেইভাৱে আগবাঢ়ি যাম। টিহু সমষ্টি বা আজি কালিৰ ধৰ্মপুৰ সমষ্টি, আজি টিহুৰ সমষ্টি, চন্দ্ৰমোহন পাটোৱাৰীয়ে কাম কৰিব নোৱাৰিলে নেকি যে আপুনি নতুনকৈ কাম কৰাৰ কাৰণে এতিয়া চিন্তা কৰিছে? ডেফিনেটলি সেইটো ক'ব নোৱাৰি। এইকাৰণে নহয়, 40 বছৰ তেখেত সেই সমষ্টিটোৰ অভিভাৱক আছিল, তাৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। গতিকে গণতন্ত্ৰত আমি যেনেকৈ দেশৰ গণতন্ত্ৰত বিশ্বাস কৰোঁ, তেনেকৈ আমি দলৰ গণতন্ত্ৰটো, আভ্যন্তৰীণ গণতন্ত্ৰটো বিশ্বাস কৰোঁ। এজন বুথ সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক শীৰ্ষ পৰ্যায়ৰ নেতৃত্বলৈকে, নেতালৈকে সকলোৱে ভোট নিজৰ টিকট বিচৰাৰ অধিকাৰ আছে। আৰু ময়ো এজন নাগৰিক হিচাপে দলৰ আভ্যন্তৰীণ গণতন্ত্ৰ যিহেতু আমাৰ আছে, দলৰ আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাস কৰি আমি টিকেট বিচাৰিব পাৰোঁ। দিয়া নিদিয়াটো নিৰ্ধাৰণ কৰিব বিভিন্ন নীতি নিয়মৰ মাজেৰে দলৰ নেতৃত্বই। দেৱজিৎ মহন্ত ডাঙৰীয়া, আপুনি বিজেপিত যোগদান কৰা কিমান দিন হ'ল আপোনাৰ? 2019 চনৰ 20 আগষ্টত মই জইন কৰিছিলোঁ। মানে 6 বছৰ? হয়, 6 বছৰ হৈছে। 6 বছৰত দলে আপোনাক যথেষ্ট দিলে। মই জনাত দলে আপোনাক দলত দায়িত্ব দিছিল, আপুনি মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। আপুনি সম্ভৱতঃ অৰ্থনৈতিক কোষৰ সমন্বয়ক আছিল ভাৰতীয় জনতা পাৰ্টীৰ। মই 2019 চনত যেতিয়া জইন কৰিছিলোঁ, তেতিয়া মোক ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰথমবাৰৰ বাবে অসমত অৰ্থনৈতিক কোষ বুলি এটা গঠন কৰিছিল, আৰম্ভ হৈছিল। আৰু সেই আৰম্ভণিৰ কোষটোৰে মই প্ৰথম আহ্বায়ক আছিলোঁ। তাৰপিছত সেই সময়ত মোক পেনেলিষ্ট হিচাপে দিছিলে, পৰৱৰ্তী পৰ্যায়ত মোক মুখপাত্ৰৰ দায়িত্ব দিছে। আৰু বাজেট কমিটি হয় দলৰ, সেই বাজেট কমিটিৰ মোক কেন্দ্ৰীয় বা ৰাজ্যিক বাজেটৰ দায়িত্ব দিছে। বিভিন্ন সময়ত ৰাজ্যিক বাজেটৰ লগতো কিছু পৰিমাণে আপুনি জড়িত আছিল। বিশেষকৈ যিহেতু মই নিজে অৰ্থনৈতিক বেকগ্ৰাউণ্ডৰ হয়, সেইকাৰণে বাজেট কওক, GST কওক, বা ওৱান নেশ্যন ওৱান ইলেকশ্যন কওক, বা আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসমৰ যি শ্লোগান আহে, তেনেকুৱা যি কাৰ্য হয় সেই কাৰ্যত মই সমৰ্পিত। চৰকাৰী দায়িত্ব আপোনাক দিয়া আছে? মই অসম শক্তি উৎপাদন নিগম লিমিটেডৰ সঞ্চালক হিচাপে মোক দায়িত্ব দিছে। গতিকে আপোনাক দলে বহুখিনি দিছে এই 6 বছৰৰ ভিতৰতে। এনেকুৱা বহু ব্যক্তি আছে 6 বছৰ নহয়, 10 বছৰ, 15 বছৰ দলৰ হৈ কাম কৰি আছে, কিন্তু আজিলৈকে টিকট লাভ কৰা নাই। গতিকে আপুনি ভাবেনে 6 বছৰ কাম কৰিয়ে ইমানখিনি দলে দিয়াৰ পাছত আপোনাক বিধায়কো বনাব ইমান কম সময়ৰ ভিতৰত? প্ৰথম কথা, আমি গীতাত কৈছিল কৰ্মই ধৰ্ম, আপুনি নিজৰ কৰ্ম কৰক, যি ফল আহে। মই মোৰ দায়িত্ব এইটো, মই যেতিয়া মোক প্ৰথম অৰ্থনৈতিক বা মুখপাত্ৰ হিচাপে দায়িত্ব দিছে, তাৰপিছত কি হ'ব মই সেইটো চোৱা নাই। মোৰ সন্মুখত যি দায়িত্ব যেনেকৈ দিছে, যেতিয়াই দিছে, মই সমৰ্পিত মনোভাৱেৰে কাম কৰি গৈছোঁ। গতিকে দলে মোক কি দিছে তাতকৈ ডাঙৰ কথা, মই সদায় চাওঁ মই দলৰ প্ৰতি কি অৰিহণা আগবঢ়াব পাৰিছোঁ। গতিকে মই মোৰ কাম কৰি গৈছোঁ, আৰু সম্ভৱ দলে ক'ৰবাত নহয় ক'ৰবাত মোকো চাই আছে, সেইকাৰণে দায়িত্ব অৰ্পণ কৰিছে। টিকট কেন্দ্ৰিক ৰাজনীতিত লবি চলে, এই কথাটো হয়তো আপুনি স্বীকাৰ কৰিব বা মুকলিকৈ স্বীকাৰ নকৰিবও পাৰে। বিভিন্ন ৰাজনৈতিক দলত চলে, এতিয়া বিজেপিত চলে বুলি আপুনি ইয়াত যে ক'ব মই আশা কৰা নাই বা আশা নকৰোঁ। কিন্তু কোনোবা নহয় কোনোবা এটা শক্তিশালী পক্ষৰ লগত টিকট কেন্দ্ৰিক ৰাজনীতিত থকাটো যে দৰকাৰ, সেয়া অসমৰ সাধাৰণ ৰাইজেও বুজি পায়। তেনেকুৱা এটা শক্তিশালী পক্ষ আপোনাৰ লগত আছেনে? টিকট যিহেতু বিচাৰিছে, যিটো আপুনি শব্দ কৈছে, এটা ৰাজনৈতিক বৰ ডাঙৰ শব্দ। কিন্তু এই মই 6 বছৰীয়া মোৰ ৰাজনৈতিক পৰিক্ৰমাত
মই বহুত ক্ল'জলি দলটোৰ লগত আছোঁ যেতিয়াই যি নিৰ্বাচনৰ সময়ত বিভিন্ন দায়িত্ব দিয়ে বিভিন্ন পৰিক্ৰমাত মই নিজে বহুকেইটা ইলেকশ্যন দেখিছোঁ 16ৰ ইলেকশ্যনত মই যদিও জইন কৰা নাছিলোঁ ক্ল'জলি মই সেইটো মনিটৰ কৰিছিলোঁ 19 চনত পাইছোঁ 21ত পাইছোঁ 24ত পাইছোঁ বহুকেইটা পৰিষদীয় নিৰ্বাচন পাইছোঁ BTC পাইছোঁ এই শব্দটো কেতিয়াও ক'ত আমাৰ দলৰ মাজত কেতিয়াও এনেকৈ আলোচনা হোৱা নাই বা এই শব্দটোৰ ভিত্তিত লবি ভিত্তিক কাৰোবাক টিকেট দিয়ে বুলি মই ভবা নাই কাৰণ তাৰেই যদি উদাহৰণ হিচাপে চাই যিগৰাকীক আপুনি প্ৰশ্ন সুধি আছে এইগৰাকী দেৱজিৎ মহন্তৰ ঘৰত কোনো এজন ব্যক্তিও ৰাজনীতিত নাই আৰু যদি লবিকেন্দ্ৰিক থাকিলেহেঁতেন আজি হয়তো দেৱজিৎ মহন্তক যিটো প্ৰশ্ন আপুনি সুধিছে আপুনি টিহু সমষ্টিৰ প্ৰত্যাশী প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি সুধিবই হয়তো নোৱাৰিলেহেঁতেন মুখপাত্ৰ হয়তো মই হ'ব নোৱাৰিলোহেঁতেন একেখিনি কথাই আমাৰ দলত অসম প্ৰদেশ বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মই তেখেতৰ অতীত দোহৰাব খোজা নাই কিন্তু অতীতটো আপোনালোক সকলোৱে জ্ঞাত তেখেতে যিটো পৰিৱেশৰ পৰা গাঁৱৰ পৰা আহি আজি যিটো পৰ্যায় পাইছে ইয়ে প্ৰতিপন্ন কৰে ডেটছ ৱাই আমি কওঁ বিজেপি ইজ এ পাৰ্টি উইথ ডিফাৰেঞ্চ আৰু মুখ্যমন্ত্ৰীৰ গোটবুকত আপুনি আছেনে নাই মইতো মোৰ কাম কৰি গৈ আছোঁ তেখেতে নিশ্চয় মই কি কৰিছোঁ নিশ্চয় তেখেতে অৱগত হয় কাৰণ এই কথাটো চৰ্চিত যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যথেষ্ট ঘনিষ্ঠ আছিল সেই সময়তো আমি দেখা পাইছিলোঁ লগতে এই কথাটোও চৰ্চিত হয় যে চন্দ্ৰমোহন পাটোৱাৰী বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰো পুৰণি সতীৰ্থ তেখেতসকলৰ সৈতে এটা ঘনিষ্ঠতা আছে গতিকে তেনে প্ৰেক্ষাপটত বিজেপিয়ে এইবাৰ এই ধৰণৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে যাৰ সৰ্বানন্দ সোণোৱালৰ লগত ঘনিষ্ঠতা আছে যাৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে ঘনিষ্ঠতা আছে তেনেকুৱা ব্যক্তিসকলক টিকট প্ৰদানৰ বাবে কি ধৰণে চালি জাৰি চাব কাম চাব তেওঁলোকৰ নে তেওঁলোকৰ অভিজ্ঞতা চাব পাৰ্টিলৈ থকা তেওঁলোকৰ অৱদান চাব প্ৰথম মই ভাবোঁ ৱাই বিজেপি পাৰ্টি উইথ ডিফাৰেঞ্চ মই 2014ৰ পৰা খুব ক্ল'জলি চাইছিলোঁ ভাৰতীয় জনতা পাৰ্টি এটা দল যিটো দলত প্ৰত্যেকটো নিৰ্বাচনত নিৰাবত 35 to 40% নতুন মুখক প্ৰাধান্য দিয়ে এইবাৰ বুলি নহয় আপুনি যদি চাই যোৱাবাৰ লোকসভা নিৰ্বাচনৰ সময়ত অসমত 4 নে 5 গৰাকী সাংসদক টিকেট দিয়া নাছিল হয় সেইটো হয় ইটছ নট ছ' ইজি ক'বলৈকে সহজ কিন্তু তাক কৰাটো কাৰ্যলৈকে উত্তৰণ কৰাটো যথেষ্ট আৰু এইবাৰ আপুনি আমাৰ যিগৰাকী ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে তেখেতকো যদি চাই আমিতো যুৱ আমি নিজে আনন্দিত আমিও ভাবোঁ যে এগৰাকী যুৱ তেখেত যদিও হেৰি হয় আমাতকৈ জ্যেষ্ঠ কিন্তু এনেকুৱা বিজেপিত বহুত আছে নতুন মুখক বহু সময়ত যোৱাবাৰ আমি যদি চাওঁ যিটো 120 গৰাকী সাংসদক টিকেট দিয়া নাছিল এইটো কৰিব পাৰে অকল বিজেপিহে সেইকাৰণে ইয়াত জ্যেষ্ঠ কনিষ্ঠ বুলি নাই জ্যেষ্ঠ আৰু কনিষ্ঠ দুয়োটাই আছে দুয়োটাকে সমাহিত কৰি চলিছে কিন্তু তেখেত জ্যেষ্ঠ এখেত কনিষ্ঠ সেইবিলাক মই ভাবোঁ আজিলৈকে মই দেখা নাই আৰু সেইকাৰণে ইভিন ইন আমাৰ অসমৰ প্ৰেক্ষাপটতে যদি চাওঁ আমাৰ ইয়াত কনিষ্ঠ মন্ত্ৰীও আছে জ্যেষ্ঠ মন্ত্ৰীও আছে উদাহৰণ আছে সেইফালৰ পৰা হয়তো বিবেচনাত আপুনি আহিব পাৰে আশাবাদী মহন্ত ডাঙৰীয়া আপুনি অৰ্থনীতিৰ ছাত্ৰ আছিল ৰাজনীতিত কূটনীতিৰ প্ৰয়োজন আপুনি কূটনীতি আয়ত্ব কৰিলে নেকি অৰ্থনীতি হ'ব লাগিলে কূটনীতি থাকিবই লাগিব যেতিয়া অৰ্থনীতি মানে ইকনমিক্স যেতিয়া আপুনি এটা ইকনমিক্স বা অৰ্থনীতিৰ বিষয়ে জানিব লাগিব তাত কূটনীতি থাকিবই লাগিব গতিকে মই ভাবোঁ ৰাজনীতি অৰ্থনীতি সমাজনীতি সাহিত্য এই সকলোবিলাক এটাৰ আনটোৰ বেলেগ নহয় এইটো সেইটোৰ পৰিপূৰক হয় গতিকে ৰাজনীতি কৰিব লাগিলে অৰ্থনীতি লাগিব অৰ্থনীতি কৰিব লাগিলে কূটনীতি লাগিবই কূটনীতি এতিয়া কেনেকুৱা হ'ব পাৰে কূটনীতি দুটা হয় মই ভাল সেইটো আমাৰ বিশ্বাস হ'ব লাগে কিন্তু ময়েই ভাল সেইটো আত্মহংকাৰ কয় গতিকে আত্মহংকাৰ কৰিব নালাগে মই ভাবোঁ অৰ্থনীতিৰ ছাত্ৰ হিচাপে ইয়াত যদি কূটনীতিৰ কথা কৈছে যিখিনি হোৱা নাই যেতিয়া মই দলত যেতিয়া জইন কৰিছিলোঁ এদিন বৰ্তমানৰ সভাপতিগৰাকীয়ে মোক গৈ সেই সময়ৰ সভাপতি আছিল ৰঞ্জিত দাস ডাঙৰীয়া হয় তেখেতে ক'লে যে তেতিয়া মই খুব কোৱাইট ফ্ৰিকুৱেণ্টলি টিভি টক শ্ব'ত যাওঁ নিৰপেক্ষ হিচাপে বিশেষকৈ ইকনমিক্স আৰু এডুকেশ্যনৰ ক্ষেত্ৰত ক'লে এবাৰ গৈ লগ কৰিব দিছে মই গ'লোঁ গৈ ক'লে যে দিলীপ শইকীয়া তোমাক পঠাইছে নেকি ৰঞ্জিত দাস ডাঙৰীয়া মোক সুধিছিলে মই হয় কৈছে আপুনিতো লিখা মেলা কৰে অৰ্থনীতিৰ ছাত্ৰ আপুনি আমাৰ দলত জইন কৰি দিয়ক তেতিয়া মই ক'লোঁ মোৰ এটা পৰিয়াল আছে মই সুধিব লাগিব কৈছে জইনটো কৰি দিয়ক
পৰিয়ালে যদি মানা কৰে তেতিয়া আকৌ উইথড্ৰ কৰি ল'ব তেতিয়া মোক এখন কাগজ উলিয়াই এপ্লিকেশ্যনখন কৰি মোক জইন কৰিব তেতিয়া মই কৰিম কি মই নিজে ভাবি পোৱা নাছিলোঁ আৰু মই এজন এনেকুৱা এটা ঘৰৰ পৰা আহিছোঁ য'ত কোনো ৰাজনীতি নাই আৰু আজিও মই আপোনাক কওঁ মই যদি ৰাজনীতিৰ পৰা আঁতৰি থাকোঁ মোৰ ঘৰখনে চবচে বেছি ভাল পাব কাৰণ মোৰ ঘৰত একেবাৰে ৰাজনীতি নাই গতিকে আপুনি ৰাজনীতি যেতিয়া সময় দিছে তেতিয়াহ'লে মই কিয় আহিছোঁ বুলি যদি সোধে চাওক সমাজখন যদি পৰিৱৰ্তন কৰিব লগা হয় তেতিয়াহ'লে ৰাজনীতি এটা মাধ্যম কোনোৱেতো কেতিয়াও কোনো প্ৰত্যেকজন পিতৃয়ে ভাবে মোৰ পেঞ্চনখিনি ভালদৰে পাওঁ প্ৰত্যেকজন পিতৃয়ে ভাবে মোৰ ল'ৰাজনৰ চাকৰিটো কোনো খোজ নিদিয়াকৈ হওক যদি ভাল কৰিব লাগে কোনোজন পিতৃয়ে নিজৰ পুত্ৰকটো আগুৱাই নিদিয়ে যদি তুমি তোমাৰ পুত্ৰক তেওঁৰ ল'ৰাক তেওঁৰ পুত্ৰক আগুৱাই নিদিয়ে কোন আগুৱাই আহিব কোনোবাইতো আগুৱাই আহিব লাগিব সেইকাৰণে মই ভাবিলোঁ মই যাওঁচোন মই এটা এক্সাম্পল হ'ব পাৰোঁ নেকি চাওঁ ৰাডাৰ দেন ট্ৰেণ্ড ফলোৱাৰ এনেও মই আগৰ পৰা বিশ্বাস কৰোঁ ৰাডাৰ দেন ট্ৰেণ্ড ফলোৱাৰ লেট ইট বি ট্ৰেণ্ড ছেটাৰ গতিকে যুৱ প্ৰজন্মক যদি কোনোবাই মোৰ আদৰ্শত বিশ্বাস কৰি যে এইজন ল'ৰা গৈছে আমিও যাওঁ সেই ভাবি ঘৰক কনভিন্স কৰাব চাইছোঁ এতিয়াও কনভিন্স হৈছে কিছু কনভিন্স হোৱা নাই কিন্তু মোৰ বিশ্বাস মই সমাজখনৰ কাৰণে ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিম টিহু সমষ্টিত যে আপুনি কাম কাজ কৰি গৈছে নিৰ্বাচনী কাম কাজ কৰি গৈছে বা ৰাজনৈতিক কাম কাজ কৰি গৈছে দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ অৱগত এই সম্পৰ্কে জনাবলগীয়া হয়নে আপোনালোকে যদি দুটা কথা হয় যদি আপোনাক আজি মই এখন স্কুলৰ এটা স্কুল উইকৰ ফাংচন বাৰ্ষিক অধিৱেশনত গৈছিলোঁ সেইটো এজন সামাজিক ব্যক্তি হিচাপে মোক মাতিছে তাত মই দলৰ অনুমতিৰ প্ৰয়োজন নাই কিন্তু যদি দলৰ কাৰ্যসূচীত মই যাওঁ তেতিয়াহ'লে দলে মোক হয়তো ৰাজ্যিকৰ পৰা পঠাব আৰু নতুবা মই ৰাজ্যিকক মানে অৱগত কৰিব লাগে দলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক যথেষ্ট গুৰুত্ব দিয়ে বিজেপিত সেই কথাটো চৰ্চিত হৈ থাকে টিহুৰ তৃণমূল পৰ্যায়ৰ বিজেপি কৰ্মীসকলে আপোনাক কি কৈছে টিহু এইবাৰ টিহু দুটা ক্ষেত্ৰত টিহু যদি চাই পূৰ্বৰ যি আমাৰ ধৰ্মপুৰ আছিল তাত টিহুটো আছিল মাত্ৰ দুটা ধৰ্মপুৰটো দুটা মণ্ডল পশ্চিম নলবাৰী আৰু মধুপুৰ এতিয়া আৰু দুটা মণ্ডল এতিয়া টিহু নতুনকৈ সংযুক্ত হৈছে আৰু বৰক্ষেত্ৰীৰ প্ৰায় কিছু অংশ অলমষ্ট 70% অংশ কাটি এটা বৰক্ষেত্ৰী পশ্চিম নলবাৰী বুলি মণ্ডল হৈছে এতিয়া টিহু যিটো মণ্ডল আছিল এতিয়া 4টা মণ্ডলৰ ভিতৰত আটাইতকৈ বেছি ভোটাৰ আছে টিহুত যিটো পাটাচাৰকুচি আগতে পাটাচাৰ কৰিছিল আৰু সেইটো প্ৰত্যেকবাৰে যদি চাই এটা সীমামূৰীয়া অঞ্চল আছিল আনকি যোৱাবাৰ ডিলিমিটেশ্যনৰ সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণ সময়ত টিহুৰ ভোজকুচি আৰু মাখিবাহা বুলি এটা বৃহত্তৰ অংশ বৰক্ষেত্ৰীত অন্তৰ্ভুক্ত হৈছিল পিছত সেইটো যেনিবা বিচাৰ বিবেচনাৰ পিছত আকৌ টিহুত অন্তৰ্ভুক্ত হ'ল গতিকে টিহু এটা নতুনকৈ অন্তৰ্ভুক্ত হোৱা তাৰে মানুহখিনিৰ চেণ্টিমেণ্ট বেলেগ আপুনি প্ৰতিটো হেৰিৰে যদি চাই বিশেষকৈ টিহুৰ যি 4টা মণ্ডল প্ৰতিটো মণ্ডলৰে চেণ্টিমেণ্টবিলাক বেলেগ বেলেগ যেনেকৈ বৰক্ষেত্ৰী আৰু পশ্চিম নলবাৰী তাত যদি চাই তাত সংখ্যালঘু ভোট আছে টোটেল 2,20,000 ভোট আছে টিহুত যোৱাবাৰৰ যিটো লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তাৰে নিয়াৰ এবাউট 60 to 65,000 আপুনি ধৰিব পাৰে সংখ্যালঘু ভোটাৰ গতিকে 1,00,000 নিয়াৰ এবাউট 1,60,000 ভোট আমাৰ সংখ্যাগুৰুৰ ভোট আছে গতিকে তাত কৰিবলগীয়া বিভিন্ন কাম হৈছে আৰু কৰিবলগীয়া কাম আছে বুলি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আপোনাক কি কৈছে ডেফিনেটলি আপোনাক যেতিয়া কোনোবাই আমন্ত্ৰণ কৰিব নিশ্চয় তেখেতসকলে সদিচ্ছা আছে কাৰণে আমন্ত্ৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱ প্ৰাৰ্থীৰ কথা কৈ আহিছে আৰু সমষ্টিটো যুৱ যিসকল ভোটাৰ আছে তেওঁলোকৰ যিটো চিন্তা চেতনা সেইটোক লৈ যথেষ্ট গুৰুত্ব দিবলগীয়া আছে জেনজিৰ কথা আমি এতিয়া কৈ আহিছোঁ শেহতীয়াকৈ চৰ্চিত শব্দ এটা জুবিন গাৰ্গৰ বিশেষকৈ মৃত্যুৰ পাছত খুব জেনজি আমি কৈ আছোঁ সেই জেনজিসকলক লৈ আপোনাৰ কিবা চিন্তা আছে নেকি কাৰণ তেওঁলোকে ভৱিষ্যতে দেশৰ ভৱিষ্যত পৰৱৰ্তী সময়ত মই ভাবোঁ চাওক কোনো এখন চৰকাৰী সংস্থাপনেৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে নিবনুৱা সমস্যা সমাধান কৰিব লাগিলে তাত দুটা ৱে থাকে এটা হ'ল ছেল্ফ এমপ্লয়ড স্বসংস্থাপন আৰু দ্বিতীয় হ'ল তাত ব্যক্তিগত খণ্ডৰ সৰু বৰ ডাঙৰ উদ্যোগ গঢ়ি উঠিব লাগিব গতিকে টিহু য'ত চৰকাৰী ভূমি যথেষ্ট আছে তাত ভূমিৰ সমস্যা নহয় আজিৰ তাৰিখত অসমত সমস্যা হৈছে ভূমিৰ সমস্যা আমাৰ এডভান্টেজ 2.0 যেতিয়া আহিছিল তাত বহুত আমি MOU চাইন হৈছে আৰু তাৰে কাৰণে আমি এতিয়া মাটি পোৱা নাই হয়তো তাত নতুনকৈ মাটি অধিগ্ৰহণ কৰিব লগা হৈছে কিন্তু টিহুত যিহেতু মাটি আছে তাত ইণ্ডাষ্ট্ৰি যদি বঢ়ায় তেতিয়াহ'লে ডেফিনেটলি নিবনুৱা সমস্যা সমাধানৰ কাৰণে উত্তৰণ হ'ব দ্বিতীয়তে মই ভাবোঁ যদি ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ যদি যেনেকৈ নহওক যি জনপ্ৰতিনিধিয়ে নহওক মোৰ এটা আহ্বান থাকিব টিহুত যদি বিশেষকৈ
আৰম্ভণি হিচাপে কোচিং চেণ্টাৰ হিচাপে যদি আৰম্ভ কৰা যায়, যাৰ এটা সপোন থাকে, এটা পঢ়া শুনা ল'ৰা এটাৰ সপোন থাকে হৈ ADAR, APSC, UPSC তেনেকুৱা দিয়া, গতিকে যিহেতু মানুহখিনিৰ সেই হিচাপে ফ্ৰী কৰাব বিচাৰে, ফ্ৰী যদি দিব পৰা যায় দুইটা অঞ্চলতে, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত যিজনে ADAR পঢ়িব বা যিজনে APSC বা UPSC কৰিব তেওঁ ADAR হয়তো পাব পাৰে। গতিকে সেই এটা কোচিঙৰ মোৰ এটা প্লেন আছে। আৰু টিহুৰ আপুনি যদি চাই বিশেষকৈ বৰক্ষেত্ৰী পশ্চিম নলবাৰী, তাত মৎস্য উদ্যোগৰ সম্ভাৱনা যথেষ্ট ইতিমধ্যে আছে। গতিকে মৎস্য উদ্যোগক তাক আগুৱাই আনিব পাৰি। তৃতীয়তে এনেকুৱা নহয় সকলো যুৱকে হয়তো শিক্ষা দীক্ষাত সমপৰিমাণে বঢ়া নহ'বও পাৰে, কিন্তু তেওঁৰ ভগৱানে কিবা নহয় কিবা এটা গুণ দিয়ে। গতিকে তাত এনেকুৱাও এটা হ'ব পাৰে, ধৰি লওক আমাৰ প্ৰত্যেক ইয়াৰলি ভাৰতত 1.5 লাখকৈ প্ৰতিৰক্ষাত চাকৰি ওলায়। আমাৰ নলবাৰী সমষ্টিতে যদি চাওঁ, বৃহত্তৰ নলবাৰী জিলাত অন এন এভাৰেজ মই চাইছিলোঁ প্ৰায় 20ৰ পৰা 25জন প্ৰত্যেক বৰ্ষত আৰ্মিৰ পৰা ডিফেন্সৰ পৰা ৰিটায়াৰ্ড হয়। গতিকে 2জন বা 3জন ডিফেন্সৰ মানুহক লৈ যদি সদায় দৌৰাৰ বা ফিজিকেল প্ৰেক্টিছটো কৰা যায়, 100জন কৰিলে ডেফিনেটলি আই এম চিয়'ৰ এবাউট ডেট 20ৰ পৰা 30জন ল'ৰাই চাকৰি পাব। গতিকে সেই পৰিকল্পনাখিনি আপুনি মনতে ৰাখিছে। গতিকে যিহেতু শিক্ষিত শিক্ষাৰ নৱদ্বীপ, গতিকে তাৰ ষ্ট্ৰেংথ কি, ষ্ট্ৰেংথ শিক্ষা সেইটো চাই ল'ব লাগিব। তাৰ ষ্ট্ৰেংথ কি, বিশেষকৈ বৰক্ষেত্ৰী পশ্চিম নলবাৰীত মৎস্য উদ্যোগৰ সম্ভাৱনা, কৰ্মপটু হয় তেখেতসকল। আজিও আপুনি যদি গুৱাহাটীৰ চাই, গুৱাহাটীৰ নিয়াৰ এবাউট 30% মাছ বৰক্ষেত্ৰী পশ্চিম নলবাৰীৰ পৰা আহে। মানে এতিয়া সেই কামখিনি হোৱা নাই সম্পূৰ্ণৰূপে, গোটেই নোহোৱা বুলি চাওক, ডেট ইজ এ গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। একেদিনাইতো সকলোখিনি ক'ব নোৱাৰে। গতিকে য'ত ক'ৰবাত হেৰি হয় তাৰ পৰা নতুন সম্ভাৱনা হিচাপে আগবাঢ়িব লাগিব। তেখেতসকলে হয়তো এটা যদি কোল্ড ষ্ট'ৰেজ হিচাপে আৰম্ভ কৰিব পৰা যায়, তেতিয়াও আমি হেৰি কৰিব পাৰোঁ। গতিকে তেনেকুৱা আছে, বহুত আছে। যেনেকৈ ধান, এইবাৰ যদি চাই টিহু সমষ্টিৰ মই নিজে লক্ষ্য কৰিছোঁ, ধান বহুত উৎপাদন হয়। গতিকে ধানৰ উৎপাদন হোৱাৰ লগে লগে কৃষকবিলাকৰ কাৰণে সমস্যা হয়, ধানখিনি ৰাখিব ক'ত। গতিকে এটা যদি সামগ্ৰিকভাৱে ভঁৰাল যদি ধান থ'ব পাৰি, ভঁৰালৰ ব্যৱস্থা কৰি দিয়ে যদি কৃষকখিনি উপকৃত হ'ব। এনেকুৱা বহু কথা আছে। মই ভাবোঁ ডাঙৰ কাম নহয়, সৰু সৰু কাম আমি ডাঙৰকৈ কৰিব, গ্ৰাম্য অৰ্থনীতিটো আগবঢ়াই লৈ যাব পাৰিম। কাৰণ ক'ভিডে এটা নিৰ্ধাৰণ কৰি থৈ গৈছে। আগতে চহৰে নিৰ্ধাৰণ কৰিছিল গাঁৱৰ অৰ্থনীতি, আৰু এতিয়া ক'ভিডৰ পিছত গাঁৱে নিৰ্ধাৰণ কৰে চহৰৰ অৰ্থনীতি। মই পুনৰ আপোনাৰ ওচৰলৈকে আহিব গৈছোঁ। টিকট প্ৰত্যাশী বুলি কৈছোঁ। আপুনি কৈছে দলে যদি বিবেচনা কৰে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰস্তুত বা সাজু। ঠিক একেদৰে আন কেইবাগৰাকীও নেতাৰ নাম চৰ্চিত হৈ আছে। চন্দ্ৰমোহন পাটোৱাৰীটো আছেই, বৰ্তমানৰ চিটিং MLA মন্ত্ৰী। সীমান্ত শেখৰকো আমি মাজে মাজে দেখা পাওঁ টিহুত কুচকাৱাজ চলাই আছে, আৰু তাৰ আঁৰত নিৰ্বাচন বুলিয়ে চৰ্চিত হৈছে, বহুতে জনাইছে। গতিকে প্ৰত্যাহ্বান হ'ব আপোনাৰ বাবে? ভাৰতীয় জনতা পাৰ্টীত আপুনি যদি চাই, প্ৰত্যাশী অনেক, প্ৰত্যাশা এক হয়। তাৰমানে প্ৰাৰ্থী বহুতে বিচাৰিব পাৰে, আশা এটাই, যাক টিকেট দিব সকলোৱে কিন্তু তেখেতৰ হৈয়ে কাম কৰে, হুএভাৰ ইট ইজ। আৰু টিকেট বিচৰাটো মই ভাবোঁ কোনো কাৰণত কেতিয়াও ভুল হ'ব নোৱাৰে। গণতান্ত্ৰিক পৰম্পৰাত মই আগতে কৈছিলোঁ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ তৃতীয়টো পাহে আমাৰ হৈছে আভ্যন্তৰীণ গণতন্ত্ৰ। গতিকে আমাৰ আভ্যন্তৰীণ গণতন্ত্ৰ আছে। বুথ সভাপতিৰ পৰা আৰম্ভ কৰি, বুথৰ কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰি শীৰ্ষ নেতৃত্বলৈকে সকলোৱে যিকোনোৱে লোকে টিকেট বিচাৰিব পাৰে। কাক দিব সেইটো ডেফিনেটলি নীতি নিয়মৰ মাজেৰে দলে নিৰ্ধাৰণ কৰিব। সেইকাৰণে এটাই শব্দ ক'ম, সকলোৰে প্ৰতি মই শুভেচ্ছা জনাইছোঁ। এগৰাকী ময়ো যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী বা সকলোকে শুভেচ্ছা জনাইছোঁ। সকলোৰে প্ৰতি এটাই অনুৰোধ, আহক আমি সকলোৱে পজিটিভলি, নিগেটিভলি নহয়, ঋণাত্মকভাৱে নহয়, সকাৰাত্মকভাৱে দলৰ চৰকাৰৰ বিভিন্ন কথাবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাওঁ। কালি আপুনি মই যেতিয়া এই সকলোবিলাক পজিটিভ কথা, সকাৰাত্মক কথা, ইতিবাচক কথা ৰাইজৰ মাজলৈ লৈ যাম, তেতিয়া আমাৰ সাংগঠনিক ভেটি মজবুত হ'ব। যোনে দলে যাকে টিকেট দিয়ে তেতিয়া জয়ৰ কাৰণে পথ প্ৰশস্ত হ'ব। আপুনি কৈছে সমষ্টিটোত প্ৰায় 60,000 সংখ্যালঘু ভোটাৰ আছে। সংখ্যালঘু ভোটাৰৰ ভোট আপোনালোকক লাগিব নে নালাগে? সংখ্যালঘু ভোট চাওক, ভোটাৰৰ নিজৰ মৌলিক অধিকাৰ, কিন্তু যোৱাটো আমি যদি যোৱাকেইটা নিৰ্বাচনত 14ৰ পৰা যদি আমি চাওঁ, আমি সংখ্যালঘু ভোটৰ তাত নিয়াৰ এবাউট 30 to 35% আমি ভোট পাইছোঁ সংখ্যালঘু শ্ৰেণীৰ ভোট। সেই সমষ্টিটোত যোৱাবাৰ লোকসভা নিৰ্বাচনত আমাৰ নিয়াৰ এবাউট 45% ভোট পাইছোঁ কিছু কিছু এৰিয়াত। প্ৰথম আমি সেইখিনি মানুহৰ বিৰোধী নহয়,
আমি যিখিনি মানুহে অসমৰ বায়ু পানী মাটি সেৱন কৰি অসমৰ কৃষ্টি সংস্কৃতিৰ লগত মিলি গৈছে সেইখিনি খিলঞ্জীয়া মুছলমানৰ আমি বিৰোধী নহয়। তাত সম্পূৰ্ণৰূপে খিলঞ্জীয়া মুছলমান আছে? কিছু আছে, কিছু সন্দেহজনক আছে নেকি? মুছলমান বুলি কোৱা হয়, আছে কিছু, নাই বুলি মই নকওঁ। সেইখিনি মানুহৰ যিখিনি আগ্ৰাসনৰ ফলত আমাৰ জাতিটোৰ প্ৰতি প্ৰত্যাহ্বান আহিছে, ভূমিপুত্ৰৰ প্ৰতি প্ৰত্যাহ্বান আহিছে, সেইখিনি মানুহৰহে আমি বিৰোধী। আৰু দল কৰিছোঁ মানে নিৰ্বাচন, আমাৰ কাৰণে নিৰ্বাচন কেৱল মাত্ৰ এটা জয় হোৱাৰ, চৰকাৰ গঠন কৰাৰেই কেৱল শেষ অস্ত্ৰ নহয়। আমাৰ কাৰণে দল হৈছে পাৰ্টি উইথ ডিফাৰেঞ্চ বুলি কওঁ, শেষৰজন মানুহৰ ভূমিপুত্ৰৰ, আমাৰ ৰাজনৈতিক সামাজিক, সেইকাৰণে আমি কওঁ জাতি মাটি ভেটি। আৰু সেই একেখিনি কথাই যদি টিহুটো চাই, টিহুৰ ক্ষেত্ৰতো আমি যিখিনি সংখ্যালঘু খিলঞ্জীয়া মুছলমান আছে তেখেতসকলৰ লগত আমি সদায় আছোঁ, কিন্তু যিখিনি আগ্ৰাসন হৈছে সেই আগ্ৰাসনৰ লগত আমি নাই। আমি চমুকৈ আপোনাৰ পৰা উত্তৰ কেইটামান জানিবলৈ চেষ্টা কৰিম। ৰাজনীতিত নথকা হ'লে, নহা হ'লে কি কৰিলেহেঁতেন? এজন ভাল মই ইকনমিক্স হিচাপে নিজকে এষ্টাব্লিছ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক ভাবে? মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সৰ্বকালৰ? মোৰ এতিয়ালৈকে। আচ্ছা, ঠিক আছে। বিৰোধীৰ কোনোবা এনেকুৱা নেতা যাৰ নাম ল'বলৈ আপোনাৰ মন যায়? অঞ্জন দত্ত ডাঙৰীয়া অসমৰ প্ৰেক্ষাপটত মোৰ মনত পৰে। তেখেতে পৰিবহণ ডিপাৰ্টমেণ্টটো, পৰিবহণ বিভাগটোৰ কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাইছে। কেতিয়াবালৈকে মন্ত্ৰী হোৱাৰো বাসনা আছে নেকি? দলে যেতিয়াই যি দায়িত্ব দিয়ে, আশা থকাটো ভাল, আশাই জীৱন, সেইকাৰণে আশাত থাকিব লাগে। বিজেপিৰ বাহিৰেও কেতিয়াবা বেলেগ ৰাজনৈতিক দলৰ কথা চিন্তা কৰিব নেকি? কেতিয়াও ভবা নাই, সম্ভৱতঃ নাভাবোঁ। দলৰ প্ৰতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত জইন কৰিছোঁ। টিহু সমষ্টিত আপুনি যদি টিকট নাপায়, পৰৱৰ্তী সময়ত বেলেগ সমষ্টি বাছি ল'ব নেকি? দলে য'ত যেতিয়া যেনেকৈ বিচাৰে তেনেকৈ আগবাঢ়ি যাব। বিৰোধীৰ কথা এতিয়া আহিছোঁ কিছু। আপোনাৰ যিটো সমষ্টি, তাততো সমান্তৰালভাৱে কংগ্ৰেছেও কুচকাৱাজ চলাব, তেওঁলোকেও টিকট প্ৰদান কৰিব। গতিকে বিৰোধীয়ে কিমান প্ৰত্যাহ্বান জনাব পাৰিব বুলি ভাবে? যিহেতু পূৰ্বত ধৰ্মপুৰ সমষ্টি, তাত দীৰ্ঘ সময় ধৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে তাৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে, আৰু এইটো ৰাজনীতিত স্বাভাৱিক কথা। দীঘলীয়া সময় থাকিলে তাত এটা অধিষ্ঠান বিৰোধী ঢৌ এটাৰো স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হৈ যায়। বহুত মানুহে ভাল পাওঁ, বহুত মানুহে বেয়া পোৱাৰ সংখ্যাও লাহে লাহে বাঢ়ি যায়, আৰু তাৰ সুযোগ বিৰোধীয়ে ল'ব চেষ্টা কৰে বা লয়। এইবাৰ পাৰিবনে নোৱাৰে? নোৱাৰে। কিয়? এইকাৰণে নোৱাৰে, মানুহৰ যেতিয়া অস্তিত্বৰ পোৱা নোপোৱাতকৈ মানুহৰ অস্তিত্বৰ সংকেত, অস্তিত্বৰ প্ৰতি যেতিয়া ভাবুকি আহে, তেতিয়া মানুহে নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত থিয় হয়। আৰু সেইকাৰণে মই ভাবোঁ, যিহেতু নলবাৰী আৰু নলবাৰীৰ টিহু সমষ্টি শিক্ষিতৰ হাৰ মই কৈছিলোঁৱেই, গতিকে তেখেতসকলৰ কাৰণে প্ৰথম প্ৰায়ৰিটি জাতি, দ্বিতীয় প্ৰায়ৰিটি তাত মানুহৰ কাম হ'ব লাগে। এতিয়া আপুনি যিটো গতিত গেটৱে অফ আছাম, আজি গুৱাহাটীক আমি গেটৱে কৈ আছোঁ, কালিলৈকে বঙাইগাঁও ইজ দ্য গেটৱে হ'ব, লজিষ্টিক পাৰ্ক, আৰু সেই লজিষ্টিক পাৰ্ক নিয়াৰেষ্ট টু টিহু। গতিকে টিহুৰ সম্ভাৱনা আছে, তাক আমি উদ্ভাৱনলৈকে উত্তৰণ কৰিব লাগে। আৰু সেইকাৰণে সেই সম্ভাৱনা তেখেতসকলে দেখিছে। টিহুত আজি 1 লাখ যুৱকৰ 2 লাখ যি আমি টকাকৈ দিম, তাৰে উত্তৰণত মই নিজে গৈ চাইছিলোঁ তেখেতসকলে কি কৰিব বিচাৰে। বহু যুৱকৰ আশা আছে, প্ৰত্যাশা আছে। তেখেতসকলে আশা এনেকৈ গৈছে যে মই এইখিনি পালে এইখিনি কৰিম। যোৱা কিছুদিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কিছুদিন আগত টিহুত চামতাত গৈ মহিলা উদ্যমিতা আঁচনিৰ 10,000কৈ চেক বিতৰণ কৰিছিলে। সেই 10,000 বহু মহিলাক মই সুধিছিলোঁ যে আপোনালোকে কি কৰিব। আপুনি শুনি আচৰিত হ'ব, তেখেতসকলৰ যিটো আশা, যে মই হাঁহ পুহিম, পাৰ পুহিম, দোকান এখন দিম, সেই যিটো আশা, আমি তেতিয়া যিটো আশাত আমি তেখেতক সঞ্জীৱনী কেনেকৈ দিছোঁ। যদি আপুনি 10,000 টকাৰ ভাল কাম কৰে, মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে আশীৰ্বাদ দিলে, অহা আমি যেতিয়া চৰকাৰ গঠন কৰিম 25,000 টকা দিব, অৰ্থাৎ 35,000 হ'ল। সেই 35,000ত যদি আপোনালোকে ভালকৈ কাম কৰিব পাৰে, 50,000 দিব, 85,000 হ'ব। তাৰে পিছত বেংকে 15,000 দিব, 1 লাখ টকা হ'ব, লাখপতি বাইদেউ। এতিয়া আপুনি টিহুত লাখপতি বাইদেউ, সম্ভৱতঃ মই ক'ম গোটেই নলবাৰী সমষ্টিৰ ভিতৰত লাখপতি বাইদেউ টিহুত আটাইতকৈ বেছি। আৰু দ্বিতীয়তে অনলি তাত আমি বুষ্ট দিব লগা অলপ মই ভাবোঁ আছে, সেই হ'ল শিক্ষা ক্ষেত্ৰৰ যিটো শিক্ষাখণ্ডৰ কলেজ আছে, তাত যদি আমি অতিৰিক্তভাৱে ITI অৰ্থাৎ দক্ষতা বিকাশ কেন্দ্ৰৰ কাৰণে যদি ITI কিছু স্থাপন কৰিব পৰা যায়। যিবিলাক স্কুল এতিয়া দেখিছোঁ কিছু স্কুল আমাৰ মাৰ্জ হৈছে, গতিকে পুৰণি স্কুল আছে, সেই স্কুলবিলাকত যদি পৰিকল্পনা এটা লৈ, সঠিক পৰিকল্পনা এটা লৈ ITI স্থাপন কৰিব পাৰি, লাইভলিহুড দিব পাৰি, তেখেতসকলৰ জীৱন আৰু জীৱিকা স্কিল এডুকেশ্যনৰ জৰিয়তে দিব পাৰি, তেতিয়াহ'লে অনাগত সময়ত আপুনি চাব মানুহে তালৈকে এনেকৈ সমষ্টিলৈকে আহিব যে এই ল'ৰাবিলাকে কেনেকৈ শিক্ষিত হৈছে, এই ল'ৰাবিলাকে ইমান আগবাঢ়ি কেনেকৈ গৈছে। আৰু মোৰ সপোন, যদি
আশীৰ্বাদ ভগৱানৰ পাওঁ কেতিয়াবা 126টা সমষ্টিৰ ভিতৰত টিহুক এক জাকত জিলিকা সমষ্টি কৰা। বিজেপিত যোগদান কৰি আপোনাৰ 6 বছৰ হৈছে। টিহু সমষ্টিত সম্ভৱতঃ আপুনি 1 বছৰমানৰ পৰা কাম কৰি আছে, খুব যদি বেছি হয়। এই কম সময়ৰ ভিতৰত সাংগঠনিক ভেটি আপুনি নিজৰ ফালে কি ধৰণে আনিব পাৰিব, সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান হয় আজিৰ তাৰিখত। গণতন্ত্ৰত জনতাই জনাৰ্দন, মানুহে চায়। প্ৰত্যেকেই এজন ভাল প্ৰতিনিধি, জনপ্ৰতিনিধি বিচাৰে। ৰাইজে নিৰ্ধাৰণ কৰিব, ভোটাৰে নিৰ্ধাৰণ কৰিব। আমাৰ দলৰ প্ৰতি সকলোৱে আনুগত্য হয়, দলৰ নীতি আদৰ্শ সকলোৱে মানে। গতিকে মই মোৰ দায়িত্ব পালন কৰি গৈছোঁ। যেতিয়াই য'ত মাতিছে, যেনেধৰণে পাৰিছোঁ সহায় কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। হয়তো সেই শাৰীৰিকভাৱেই হওক, মানসিকভাৱেই হওক, যেনেকৈ যাক লাগে সেইখিনি মই দিবৰ চেষ্টা কৰিছোঁ। মানুহৰ এইবাৰ মই দেখিছোঁ মানুহে কি বিচাৰে। এডিআৰই পৰীক্ষাৰ সময়ত এজন মই ল'ৰাৰ ঘৰত গৈছোঁ, আপুনি বিশ্বাস কৰিবনে, 27 নম্বৰ বাৰ এডিআৰইৰ নিচিনা এনেকৈ কম্পিটিটিভ পৰীক্ষাত 27 নম্বৰ বাৰত এডিআৰই তেওঁ পৰীক্ষা পাছ কৰিছে। এঘৰ মানুহৰ তাত গৈছোঁ, ছোৱালীগৰাকীৰ মাকে এই চিলাই কাম কৰে। আমি যোৱাৰ পিছত চাদৰখন পাৰি দিছে, চাদৰখনৰ ওপৰে আমি যাব লাগে। তাৰমানে মানুহৰ যিটো এটা পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনৰ সময়ত যদি তেওঁলোকৰ কাষত আমি থিয় দিব পাৰোঁ, ডেফিনেটলি বিয়ণ্ড ইমাজিনেশ্যন তেওঁলোকে আপোনালোকৰ হৈ কাম কৰি যাব, আমাৰ হৈ কাম কৰিব। ঠিক তেনেকৈ দেখিছোঁ ৰাজমিস্ত্ৰীৰ ল'ৰা এজন ৰাজমিস্ত্ৰী আৰু কিমান দুখীয়া দুখীয়া পৰিয়ালৰ লোকে আগবাঢ়ি আহিছে। টিহুৰ যেতিয়া আপুনি চাই, যিটো ব্যৱসায়িক কেন্দ্ৰিক যিটো কলা সংস্কৃতিৰ ক্ষেত্ৰত টিহু বহুত আগবঢ়া। বিশেষকৈ টিহুৰ ক্ষেত্ৰত যদি চাই, টিহু বহুত আগবঢ়া। টিহুত এটা নিজা পৰিৱেশ আছে। অসমৰ পুৰণি চহৰবিলাকৰ ভিতৰত এখন চহৰ হৈছে টিহু। গতিকে সেই টিহুক যদি আগুৱাই আনিব পৰা যায়, টিহুত আমাৰ FCIৰ গুদাম আছে, কিয় আছে? তাত ধান থোৱাৰ ভঁৰালটো যি আছে, কিয় আছে? তাৰমানে তাত ধান হয়। গতিকে আজি সেই মানুহখিনিক যদি কৃষকখিনিক সপোন দেখাব পৰা যায়, সপোনক দিঠক কৰিব পৰা যায়। গতিকে মূলতঃ আপোনাৰ কামখিনি টিহু মণ্ডল বা টিহু বেচ হ'ব? নহয়, টিহু বুলি মণ্ডল বুলি ক'ব নোৱাৰে। টিহুত 4টা মণ্ডল আছে। গতিকে যিটো ধৰ্মপুৰ সমষ্টিৰ ভিতৰত থকা মণ্ডল আছিল, 2টা আছে। সেই 2টাৰ পৰা আপুনি আশা অলপ কম কৰিছে নেকি? কাৰণ চন্দ্ৰমোহন পাটোৱাৰী সেই মণ্ডলতে প্ৰতিনিধিত্ব কৰে। মই কোনো ভেদাভেদ দেখাই নাই। ইনফেক্ট আজি মই আপোনাৰ ইয়াত অহাৰ আগতেই তাৰে এখন স্কুল, যিখন স্কুল আপুনি ভাবক, ধৰ্মপুৰৰ ওৱান অফ দ্য স্কুল, যিখন স্কুল যোৱা 3টা বছৰত মুখ্যমন্ত্ৰীৰ বিশেষ পাৰদৰ্শিতা বঁটা লাভ কৰিছে, সেইখন স্কুল অসমৰ এইবাৰ গুণোৎসৱত A+ গ্ৰেড পাইছে। সেইখন স্কুল, যিখন নলবাৰী জিলাৰ ভিতৰত কণ্টিনিউৱাছলি 5টা বছৰ শ্ৰেষ্ঠ স্কুলৰ সন্মান পাইছে। গতিকে শিক্ষা দীক্ষাত আগবঢ়া। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপোনাক কিবা কৈছে নে কোৱা নাই? যদি আপুনি মুকলি কৈ টিকট প্ৰত্যায়ী, সেই কথাটো সকলোৱে জানে। নাই, এইটো নহয়। মই আপোনাক ক'লোঁ, আজি আপোনাৰ হেৰিৰে মই অৱগত কৰোঁ, দলে নিৰ্ধাৰণ কৰিব কাক টিকেট দিয়ে। তেখেত জ্যেষ্ঠজনৰ আশীৰ্বাদ লাগে। আৰু তেখেত যদি পুনৰবাৰ হয়, মই আপোনাৰ এই টকশ্ব'ৰ জৰিয়তে জনাইছোঁ, মই প্ৰথম গৈ তেখেতৰ ঘৰত ওলাম আৰু তেখেতক মই নিজে কাষত থিয় হৈ ক'ম, মই আপোনাৰ লগত আছোঁ। আপোনাৰ কাৰ টীমত কাম কৰাৰ মনটো আছে? যেনেকৈ কয় যে মুখ্যমন্ত্ৰীৰ টীমত সোমাব পাৰিলে নিজেও বহুত শিকিব পাৰি বা কাম কৰি যাব পাৰি। আপোনাৰো তেনেকুৱা এটা মন আছে নেকি মুখ্যমন্ত্ৰীৰ টীমত কাম কৰাৰ কাৰণে? মই মুখ্যমন্ত্ৰী মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছোঁ। মই টিহুবাসীৰ টীমৰ অন্তৰত ঠাই পাব বিচাৰোঁ। বাকীখিনি আমাৰ নেতৃত্বই চাব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু দৰ্শকসকল, আজি আমাৰ ৰাজনীতিৰ নৱযোদ্ধা এই বিশেষ অনুষ্ঠান সন্মুখত 26 চন নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি এই অনুষ্ঠানত আজি এনেগৰাকী ব্যক্তিৰ সৈতে আমি আপোনালোকৰ সৈতে চিনাকি কৰাই দিয়া নাই। অৱশ্যে আপোনালোকে চিনি পাই তেখেতক, কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যায়ী হিচাপে এতিয়া আমি গোটেই অসমবাসী ৰাইজকে চিনাকি কৰাই দিছোঁ বা জনাই দিছোঁ। ডক্টৰ দেৱজিৎ মহন্তই আচলতে টিহু সমষ্টি, মই প্ৰথমতেই কৈছোঁ যে বৰ্তমানৰ এগৰাকী মন্ত্ৰী, জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি, সেইটো চৰ্চা চলি আছে। এইবাৰ হয়তো চন্দ্ৰমোহন পাটোৱাৰী টিকট লাভ নাপাব পাৰে, কাৰণ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত ডক্টৰ দেৱজিৎ মহন্ত আছে আৰু 2-3-4গৰাকী আছে। সেই মুহূৰ্তত কি হয় ক'ব নোৱাৰি, কিন্তু দেৱজিৎ মহন্তই সমষ্টিত যে কুচকাৱাজ চলাইছে সেই কথাটো নিশ্চিত। আৰু তেখেতৰ মুখেৰে আজি আমি বহু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। তেখেতক এগৰাকী অৰ্থনীতিবিদ, বিগত সময়ছোৱাত আমি আমাৰ পেনেলতে পাইছিলোঁ তেখেতক আলোচক হিচাপে, আৰু আজিৰ তাৰিখত ৰাজনীতিত আছে, চৰকাৰী দায়িত্বতো আছে। আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপুনি যিধৰণে আশা কৰিছে। গতিকে আশা কৰিম আপোনাৰ আশা সফল হওক। আজি ৰাজনীতিৰ নৱযোদ্ধাৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।